শ্ৰদ্ধা ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'ত আমি শিক্ষাসেতু পৰ্টেলত লিভ কেনেকৈ এড কৰিব লাগে তাৰ বিষয়ে জানিম। হয় ছাৰ বাইদেউসকল, আমি যেতিয়া কেজুৱেল লিভ ল'বলৈ যাওঁ শিক্ষাসেতু এপত, তেতিয়া আমাৰ কিছু সমস্যা দেখা যায় যে ইনচাফিচিয়েণ্ট লিভ বেলেঞ্চ তেনেকুৱা ধৰণৰ কিছু সমস্যা দেখা যায়। হয়, সেইকাৰণে আমি প্ৰথমতে শিক্ষাসেতু পৰ্টেলত আমাৰ লিভখিনি এড কৰি ল'ব লাগে। আমি লিভ লোৱাৰ আগতে আমি লিভ এড কৰি থ'ব লাগে আৰু এই লিভখিনি কেনেকৈ এড কৰিব লাগে আজি তাৰ বিষয়ে চাম। হয়, প্ৰথমতে আমি শিক্ষাসেতু পৰ্টেলত যাব লাগিব। তাৰ বাবে আপুনি গুগল বা যিকোনো ক্ৰমত হওক যাব পাৰে, গৈ পেলাই আপুনি লিখিব শিক্ষাসেতু আছাম, মাৰি পেলাই আপুনি চাৰ্চ কৰিব। তাৰপিছতে আপুনি প্ৰথম লিংকটোতে ক্লিক কৰিব লাগিব, শিক্ষাসেতু আছাম। লিংকটোত ক্লিক কৰাৰ লগে লগে আপুনি এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখা পাব। তাৰপিছতে আপুনি লগ ইন হ'ব লাগিব। লগ ইন হ'বলৈ আপুনি ইউডাইচ কোড আৰু আপোনাৰ পাছৱৰ্ড লগতে আপোনাৰ ডিষ্ট্ৰিক্ট ছিলেক্ট কৰাৰ পিছত ইয়াতে কেপচা আছে, কেপচাটো ফিল আপ কৰি পেলাই লগ ইনত মাৰি দিব। লগ ইনত মাৰি দিব। লগ ইনত মৰাৰ লগে লগে আপুনি এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব নিশ্চয়কৈ। তাৰপিছত আপুনি এই লেফ্ট ছাইডত চাব, লেফ্ট ছাইডত তিনিটা লাইন আছে। এই তিনিটা লাইনত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াতে টিচাৰ এণ্ড ষ্টাফ বুলি লিখা আছে, চাওক এই টিচাৰ এণ্ড ষ্টাফত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে কেইবাটাও অপশ্যন আছে, তাতে আপুনি যাব লাগিব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। টিচাৰ এণ্ড ষ্টাফ লিষ্টিঙত যাব লাগিব। তাত ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ স্কুলৰ টিচাৰখিনি ইয়াতে শ্ব' কৰিব, কিমান টিচাৰ আছে শ্ব' কৰিব। আপুনি কাৰ লিভ এড কৰিব বিচাৰে সেইজন টিচাৰৰ বা আপোনাৰ নিজৰ যদি এড কৰিব বিচাৰে, আপোনাৰ নেমৰ চিধাই ৰাইট ছাইডে আপুনি এনেকৈ স্ক্ৰল কৰি এনেকৈ চাব, তাতে চিলেক্ট একশ্যন বুলি লিখা আছে। চিলেক্ট একশ্যনত আপুনি ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আছে ভিউ লিভ বেলেঞ্চ। আপুনি ভিউ লিভ বেলেঞ্চত ক্লিক কৰিব লাগিব। ক্লিক কৰিলে তাৰপিছতে আপুনি ইয়াতে আহি গ'ল এড লিভছ। ইয়াতে আপুনি লিভ এড কৰিব লাগিব। ইয়াতে আপুনি আটাইবোৰ লিভৰ ইয়াতে বিৱৰণ দেখা পাব। 8টা লিভৰ আছে ইয়াতে, কেজুৱেল লিভ, আৰ্ণ লিভ, চাইল্ড কেয়াৰ লিভ, স্পেচিয়েল লিভ, এইবোৰ চব সকলোখিনি ইয়াতে আছে। আপুনি কিমান লিভ আছে আপুনি এইফালে স্ক্ৰল কৰিলে আপুনি দেখা পাব। এতিয়া আমাৰ কথা হ'ল কি, আমি কেজুৱেল লিভ এড কৰিম। যিহেতু শিক্ষাসেতু পৰ্টেলত বৰ্তমান কেজুৱেল লিভ এড কৰাৰ অপশ্যনটোহে আহিছে, গতিকে আমি কেজুৱেল লিভটো এড কৰিম। গতিকে আমি জানো যে কেজুৱেল লিভ আমাৰ কাৰণে সেই এজন শিক্ষকৰ কাৰণে 12 দিন আছে, 12 দিন থাকে। গতিকে কেজুৱেল লিভ কেনেকৈ এড কৰিব, আপুনি লিভ এড কৰিবলৈ ইয়াতে এড লিভছ, এই এড লিভছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি কেলেণ্ডাৰ ইয়াৰ, এতিয়া বৰ্তমান 2024, গতিকে 2024 বুলিয়ে আহিব। আপুনি 2024ত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে লিভ টাইপছ, লিভ টাইপ বুলি মাৰিব। লিভ টাইপ মাৰিলে ইয়াতে একমাত্ৰ কেজুৱেল লিভে আছে, যিহেতু বৰ্তমান কেজুৱেল লিভ, গতিকে আপুনি কেজুৱেল লিভ এড কৰিব, যিহেতু কেজুৱেল লিভত ক্লিক কৰক। ক্লিক কৰিলে কেজুৱেল লিভত ক্লিক কৰিলে তাৰপিছতে আপুনি অফ লিভছ, এতিয়া আপুনি কিমান লিভ এড কৰিব বিচাৰে সেই লিভৰ সংখ্যাটো ইয়াতে এণ্টাৰ কৰিব লাগিব। আপুনি যদি আপোনাৰ 12টা লিভ আছে, আপুনি 12টা লিভ ইয়াতে এড কৰি দিব। কেজুৱেল লিভ 12টা আপুনি এড কৰি দিলে, দি পেলাই আপুনি ইয়াতে ডিক্লেৰেশ্যন আছে, আপুনি ডিক্লেৰেশ্যনত টিক মাৰি পেলাই আপুনি ছাবমিট বুলি আছে, এই ছাবমিটত ক্লিক কৰি দিব। ষ্টাফ লিভ বেলেঞ্চ এডেড ছাকচেছফুলি বুলি দেখা পাব, মানে আপোনাৰ লিভখিনি এড হৈ গ'ল ছাকচেছফুলি। লিভ এড কৰাৰ পিছত আপুনি ইয়াতে লিভ এভেইলেবলৰ লাইনত আপুনি ইয়াতে আগতে 0 থাকিলেহেঁতেন, কিন্তু এতিয়া আপুনি 12 দেখা পাব। আৰু ইয়াতে আপুনি 0 দেখা পালেহেঁতেন যদি আপুনি লিভ লোৱা নাছিলে আগতে, তেতিয়াহ'লে এতিয়া লিভ এড হোৱাৰ পিছত আপুনি ইয়াতো 12 দেখা পাব। গতিকে এনেধৰণৰ আপুনি কেজুৱেল লিভখিনি ইয়াতে এড কৰি থ'ব পাৰে, আৰু এড কৰিব লাগিব আপুনি লিভ লোৱাৰ আগতে।